আমাৰ মহাবিদ্যালয় সম্পৰ্কীয় এটা খবৰ আপোনালোকক জনাব বিচাৰিছোঁ যে যোৱা 23 তাৰিখে আমি সদৌ অসম অবাধিত শিক্ষক কৰ্মচাৰী সংস্থাই আমাৰ যিখিনি মহাবিদ্যালয় আছিল মহাবিদ্যালয়ৰ 6 চনৰ আগত ইষ্টাব্লিছমেণ্টৰ যি ভেলিড ডকুমেণ্ট এই ভেলিড ডকুমেণ্টখ লগতে এনৰলমেণ্টখ কাৰেণ্ট এনৰলমেণ্টখ আমি ইতিমধ্যে ফাইলসমূহ শিক্ষামন্ত্ৰী মহোদয়ক জমা দিলোঁ আৰু অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান আছে তেওঁলোককো আহ্বান জনাইছোঁ যে আপোনালোকেও আমাৰ যিখন মহাবিদ্যালয়ৰ স্নাতক মহাবিদ্যালয় শিক্ষক সন্থা আছে এই সন্থাটোৰ মাননীয় সভানেত্ৰী ডক্টৰ জুৰিপ্ৰিয়া দেৱী আৰু লগতে ডক্টৰ ছাইদুল ইছলাম ছাৰ তেখেত সম্পাদক তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে ফাইলসমূহ দিয়ক অতি সোনকালে। আৰু অহা 3 আগষ্ট তাৰিখত 3 অক্টোবৰ তাৰিখত গুৱাহাটী আশীৰ্বাদ ভৱনত লাষ্টগেটৰ দিছপুৰ লাষ্টগেটৰ আশীৰ্বাদ ভৱনত মহাবিদ্যালয়ৰ তাৰ অধ্যক্ষসকলক লৈ এখন সভা আহ্বান কৰা হৈছে। আপোনালোকৰ মহাবিদ্যালয়ৰ যিখিনি সমস্যা এই সমস্যাখিনিৰ এটা বিস্তৃত আলোচনা হ'ব আৰু যিখিনি সমস্যা সমাধানৰ কাৰণে তাৰ পৰাই এটা পৰিকল্পিতভাৱে এটা সিদ্ধান্ত যুগুত কৰা হ'ব আৰু আপোনালোক সকলোকে এই সভাখনত উপস্থিত থাকিবৰ কাৰণে আহ্বান জনালোঁ। আপোনালোকৰ সন্থাটোৰ সভাপতি সম্পাদকৰ হৈ আৰু যিহেতু এই মহাবিদ্যালয়ৰ যিটো সন্থা এই সন্থাটো সদৌ অসম অবাধিত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত একত্ৰিত হৈ আমাৰ গোটেই প্ৰাদেশিকৰণৰ যিটো সমস্যা এই সমস্যাটোৰ সমাধান দিশত আগবঢ়াই লৈ যোৱাৰ ইতিমধ্যে আমি সংকল্পবদ্ধ হৈছোঁ। ইয়াৰ পিছতে প্ৰাদেশিকৰণ সম্পৰ্কীয় কথা অকণমান আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে গম পায় যে আমাৰ শিক্ষানুষ্ঠানবিলাক বিশেষকৈ নিম্ন প্ৰাথমিকৰ পৰা জুনিয়ৰ কলেজ বা ছিনিয়ৰ ছেকেণ্ডাৰী পৰ্যায়লৈকে যিখিনি ডাইস্কুট থকা শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখিনি ডাইস্কুট ভেৰিফিকেশ্যনৰ কাম চলি আছে। এইটো গুৱাহাটীত সচিবালয়ৰ ভিতৰতে বিশেষ কৰ্মীৰ জৰিয়তে বিশেষ মানুহৰ জৰিয়তে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ তত্ত্বাৱধানত এই ডাইস্কুট ভেৰিফিকেশ্যনৰ কামটো চলি আছে। 2022 চনৰ এই ডাইস্কুটৰ আধাৰত যিখিনি শিক্ষানুষ্ঠান এক্টিভ হৈ আছে 22-23ত এই শিক্ষানুষ্ঠানখিনি ইতিমধ্যে তালিকাভুক্ত কৰা হৈছে আৰু এই যিখিনি শিক্ষানুষ্ঠান নিম্ন প্ৰাথমিকৰ পৰা জুনিয়ৰ কলেজ পৰ্যায়লৈকে ইয়াৰে এজনো যদি ছাত্ৰ ছাত্ৰী থকা শিক্ষানুষ্ঠান ইউডাইছত এক্টিভ হৈ আছে আটাইখিনি তালিকাভুক্ত কৰা হৈছে, তালিকা যুগুত কৰা হৈছে। কিন্তু এই তালিকাখনে চূড়ান্ত তালিকা নহয়। আমি ইতিমধ্যে বিভাগীয় মানুহৰ লগত আলোচনা কৰি গম পাইছোঁ, আমাক জনাইছে যে এই তালিকাখন চূড়ান্ত তালিকা নহয়। ইয়াৰ পিছতে 23-24 বৰ্ষৰ যি ডাইস্কুট আছে এই 23-24 বৰ্ষৰ ডাইস্কুটটো ভেৰিফিকেশ্যন কৰিব। তাৰপিছতে এখন ফাইনেল বা চূড়ান্ত তালিকা এখন প্ৰস্তুত হ'ব আৰু সেই তালিকাখনৰ মতে প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এইখিনি শিক্ষানুষ্ঠানসমূহত আৰু মহাবিদ্যালয়খিনিৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা ইতিমধ্যে 6 চনৰ আগৰ 1/1/2006 চনৰ আগতে স্থাপিত হোৱা মহাবিদ্যালয়খন স্থাপিত হোৱাৰ যিখিনি ভেলিড ডকুমেণ্ট আপোনালোকৰ মাজত আছে এইখিনি ইতিমধ্যে চৰকাৰক দিয়া হৈছে। এই ভেলিড ডকুমেণ্টখিনিৰ ওপৰত ভিত্তি কৰি শিক্ষানুষ্ঠানখিনিৰ তালিকা প্ৰস্তুত কৰিব। তেওঁলোকে এই ডকুমেণ্টখিনি পৰীক্ষা নিৰীক্ষা কৰিব। ইতিমধ্যে এই কামটো আৰম্ভ হৈছে। অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠানে এই তথ্যখিনি দিয়া নাই তেখেতসকলকো দিলে একেলগে প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু আমি চৰকাৰক এই ক্ষেত্ৰত যথেষ্ট সহযোগিতা আগবঢ়াই আহিছোঁ আৰু অনাগত দিনতো আমি সহযোগিতা আগবঢ়াই যাম। আপোনালোকে এতিয়া আমাৰ যিখিনি শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখিনিৰ এটা বিশেষ দায়িত্ব যে আমি সকলোৱে নিজৰ বিদ্যালয়ৰ যিটো ডাইস্কুট আপোনালোকে গম পায় যে
24-25 বৰ্ষৰ ডাইচ কোডৰ আপগ্ৰেডেশ্যনৰ কাম চলি আছে। গতিকে ইতিমধ্যে টিচাৰ্ছ যিটো প্ৰফাইল আৰু স্কুল প্ৰফাইল এই দুটা আপগ্ৰেডেশ্যনৰ কাম চলি আছে। ছাত্ৰ ছাত্ৰী যিসকল আছিল ছাত্ৰ ছাত্ৰীৰ আপগ্ৰেডেশ্যনৰ কাম চলি আছে। গতিকে আপোনালোকে ইউডাইচ আপগ্ৰেডেশ্যনৰ কামটো সম্পূৰ্ণ কৰক। শিক্ষা ক্ষেত্ৰত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ যিমানখিনি ডাটা ইনক্লুড কৰিব বা আপলোড কৰিব লগা আছে সেইখিনি সোনকালে সম্পন্ন কৰক। ইয়াৰ আধাৰতে সম্ভৱতঃ এইবাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া চলিব। এইখিনিতে আপোনালোকক এটা কথা কৈ থৈছোঁ যে আমি জানিব পাৰিছোঁ যিখিনি শিক্ষানুষ্ঠানৰ 100 and above এনৰলমেণ্ট আছে এই শিক্ষানুষ্ঠানখিনি এটা কেটেগৰী কৰিছে আৰু 100তকৈ বিলো অৰ্থাৎ 100তকৈ কম থকা শিক্ষানুষ্ঠানখিনি এটা কেটেগৰী হৈছে। ইয়াৰ মূলত এটা কাৰণ আছে। আমি ইতিমধ্যে জানিব পৰা মতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা ইনষ্ট্ৰাকশ্যন দিছে যে প্ৰথম প্ৰায়ৰিটিটো পাব এনৰলমেণ্টে। অৰ্থাৎ যিখিনি শিক্ষানুষ্ঠানত এনৰলমেণ্ট পৰ্যাপ্ত অৰ্থাৎ ছাত্ৰ ছাত্ৰী পৰ্যাপ্ত হৈ আছে তেওঁলোকক এ কেটেগৰীত ধৰিব। অৰ্থাৎ 100 and above যিখিনি এনৰলমেণ্ট থকা শিক্ষানুষ্ঠান আছে তেওঁলোক এ কেটেগৰীত যাব। যিহেতু এইটো মুখ্যমন্ত্ৰী মহোদয়ে এইটো মানে এটা নিৰ্দেশ দিছে এইমতে। আৰু 100তকৈ কম থকা শিক্ষানুষ্ঠানখিনি বি কেটেগৰীত আহিব আৰু বি কেটেগৰীত অহা শিক্ষানুষ্ঠানখিনিৰ মানে ওচৰত থকা যি প্ৰভিঞ্চিয়েলাইজ স্কুলৰ লগত যি ডিষ্টেঞ্চ এই ডিষ্টেঞ্চটো উলিয়াবৰ কাৰণে তেওঁ ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিছে। সেইমতে কাম চলি আছে। আপোনালোকক এটাই আহ্বান জনাম আমি সংস্থাৰ ফালৰ পৰা, আমি যিহেতু ইউডাইচ সম্পৰ্কীয় কথাখিনিত আমাৰ সংস্থাৰ কৰিবলগীয়া একো নাথাকে। গতিকে আপোনালোকে কাৰোবাৰ ইউডাইচ নাই, আমাৰ ইউডাইচটো বন্ধ হ'ল, কিবা এটা কৰক, এনেকুৱা বহু কথাৰে আমাৰ চৰকাৰী শিক্ষাগুৰুসকলে আমাক ফোন কৰে। কিন্তু এই ক্ষেত্ৰত আমাৰ কৰিবলগীয়া বিশেষ একো নাই। আপোনালোকে ইউডাইচটো যেনেকৈ নহওক এক্টিভ কৰক যিবিলাকে পাৰে, আৰু যিবিলাকৰ এক্টিভ হৈ আছে তেওঁলোকে আপডেট কৰক। সেইটো নিজা নিজা প্ৰচেষ্টাৰে কৰিব লাগিব আপোনালোকে। আৰু মাননীয় আমাৰ যিখিনি বঞ্চিত শিক্ষক কৰ্মচাৰী আছে তেওঁলোকে বিভিন্ন চিন্তাত আছে যে আমাৰ বিষয়টো আলোচনা হোৱা নাই বা হোৱা নাই। আপোনালোকক আগতেও মই এটা ভিডিঅ'ত কৈছোঁ যে বঞ্চিত শিক্ষকসকলৰ বিষয়টো আলোচনাৰ কাৰণে আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি যোৱা 3 আগষ্ট তাৰিখত উলিয়াইছিলোঁ বা কথাষাৰ উনুকিয়াই দিছিলোঁ। কিন্তু তেখেতে এই বিষয়টো পৰৱৰ্তী সময়ত আলোচনা কৰিম বুলি কৈ থৈছিল। ইতিমধ্যে আমি শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ক আমি আবেদন পত্ৰযোগে আমি তেখেতসকলক জনাইছোঁ এই বিষয়সমূহ আলোচনাৰ কাৰণে অতিকে আমাৰ সংস্থাক মাতিব লাগে, আমাৰ সংস্থাক মাতি আলোচনা কৰিব লাগে আমি দাবী জনাইছোঁ। এই কথাখিনি এনেকুৱা ধৰণৰ যে আমি অহা সপ্তাহৰ ভিতৰত যদি আমাক শিক্ষামন্ত্ৰী মহোদয়ে এই বিষয়সমূহ আলোচনাৰ কাৰণে গোটেই প্ৰাদেশিকৰণ সম্পৰ্কীয় যিমান সমস্যা আছে গোটেই সমস্যাবিলাকৰ বিস্তাৰিত এটা আলোচনা আৰু সিদ্ধান্ত কৰিবৰ কাৰণে আমাক আমন্ত্ৰণ যদি অহা সপ্তাহৰ ভিতৰত নকৰে তেতিয়াহ'লে আমি আহ্বান জনাম। লগতে আকৌ অহা সপ্তাহতো আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ক আমি এখন ৰিমাইণ্ডাৰ দিম যে আমি আলোচনাটো বিচাৰিছোঁ। আৰু এই আলোচনাটোৰ মাজেৰে গোটেই সমস্যাখিনি কেনেধৰণে চৰকাৰে সমাধান কৰিব ওলাইছে, কেনেধৰণে শিক্ষকসকলৰ যি ন্যায্যটো তেখেতসকলে আমাক প্ৰদান কৰিব বিচাৰিছে এই কথাখিনিৰ এটা স্পষ্ট প্ৰতিশ্ৰুতি এটা আমি ইতিমধ্যে পোৱা নাই। সেইকাৰণে আমি মাননীয় বিভাগীয় শিক্ষামন্ত্ৰী মহোদয় তেখেতক আমি ইতিমধ্যে আমি আহ্বান জনাইছোঁ বা অনুৰোধ জনাইছোঁ। নিশ্চয় খুব কম দিনৰ ভিতৰতে এই সংস্থাই আমন্ত্ৰণ পাম আৰু আলোচনাৰ মাধ্যমেৰে আপোনালোকৰ সমস্যাখিনিও আমি সমাধানৰ কাৰণে নিশ্চয় সূত্ৰ উলিয়াব পাৰিম। এই ক্ষেত্ৰত আমি আপোনালোক সকলোৰে সকলো পৰ্যায়ৰ বঞ্চিত যিখিনি শিক্ষক লিফ্ট আউট লেট জইনিং বা ছেকশ্যনেল পোষ্ট বা এক্সিছ টিচাৰ কলেজৰ 4 নম্বৰ 3 নম্বৰ এনেকুৱা যিমানবিলাক শিক্ষক আছে এই আটাইবিলাক শিক্ষকৰ
প্ৰতিনিধি আৰু আমাৰ LP পৰা মহাবিদ্যালয় পৰ্যায়লৈকে শিক্ষকৰ প্ৰতিনিধি উপস্থিতিৰে এই আলোচনাটো আমি বিচাৰিছোঁ আৰু যিদিনাখনে আমাক চৰকাৰে মাতিব মানে আপোনালোক সকলোকে এই সম্পৰ্কে জনোৱা হ'ব, গ্ৰুপত জনোৱা হ'ব বা ইউটিউবৰ ভিডিঅ' যোগে জনাই আমি এই আলোচনাত আপোনালোকক সকলোৱে যাতে অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগিব। এইখিনি কথা আপোনালোকক অৱগত কৰিলোঁ। প্ৰাদেশিকৰণ সম্পৰ্কীয় কথাখিনি আমি নিৰন্তৰে যোগাযোগত আছোঁ। আমি মাননীয় আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ লগত বা বিভাগীয় যি বিষয়া আছে এই বিষয়াৰ লগত আমি যোগসূত্ৰ ৰাখি চলি আছোঁ। যোগসূত্ৰ ৰাখি আমাৰ প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো আমি আগবঢ়াই লৈ গৈ আছোঁ। ইতিমধ্যে 22-23 যি ইউডাছ প্ৰতি এখন তালিকা প্ৰস্তুত হৈছে। তালিকাখন আনুষ্ঠানিক কৰা সেইকাৰণে হোৱা নাই, যিটো এখন চূড়ান্ত তালিকা নহয়। যেতিয়া এখন চূড়ান্ত তালিকা প্ৰস্তুত হ'ব তাত 23-24 শিক্ষাবৰ্ষৰ যিটো ডাইচ কোড, এই ডাইচ কোডটোৰ ভেৰিফিকেশ্যন যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়াই আপোনালোকক আমি এখন চূড়ান্ত তালিকা আপোনালোকৰ সন্মুখত দাঙি ধৰিব পাৰিম কোনখিনি শিক্ষানুষ্ঠান শিক্ষণ হ'ব। আকৌ এইখিনিতে আমাৰ মাজত কিছুমান শিক্ষকৰ কথা থাকিব, যিসকল শিক্ষকৰ বিদ্যালয়বিলাক বন্ধ হ'ল তেওঁলোকৰ কি হ'ব, যিসকল শিক্ষকে বিনা বেতনে অৱসৰ ল'লে তেওঁলোকৰ কি হ'ব, যিসকল শিক্ষকৰ অকাল মৃত্যু হ'ল তেওঁলোকৰ কি হ'ব। আমি তেওঁলোকৰ কাৰণে দাবী আহিছোঁ। নিশ্চয় আগন্তুক যি আলোচনা হ'ব এই আলোচনাত গোটেই বিষয়বিলাকৰ আলোচনাৰ মাধ্যমেৰে এটা সমাধান এটা উলিয়াবলৈ যত্ন কৰিম। আৰু যদি চৰকাৰে আমাৰ এই যিখিনি আমাৰ ফালৰ পৰা যিখিনি প্ৰস্তাৱ চৰকাৰক আগবঢ়াইছে প্ৰস্তাৱখিনি যদি তেওঁলোকে অগ্ৰাহ্য কৰে বা প্ৰস্তাৱখিনিৰ কথা যদি বিবেচনা নকৰে তেতিয়াহ'লে অতি শীঘ্ৰে প্ৰায় 20 অক্টোবৰ মানৰ ভিতৰতে আমি এটা হয়তো প্ৰতিবাদী কাৰ্যসূচী ল'ব লাগিব পাৰে। এই প্ৰতিবাদী কাৰ্যসূচীত নিশ্চয় আপোনালোক সকলো শিক্ষক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব। কাৰণ আমি LP পৰা মহাবিদ্যালয় পৰ্যায়লৈকে বঞ্চিত 2013 চনৰ 2021 চনৰ বঞ্চিত সকলো শিক্ষক কৰ্মচাৰীৰ এটা সংগঠিত সংগঠনৰ সদৌ সৰ্বাধিকতা শিক্ষক কৰ্মচাৰী সংস্থা। এই সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল যে আমি সকলো পৰ্যায়ৰ শিক্ষকে ন্যায় পাব লাগিব। গতিকে এই ন্যায় পোৱাৰ ক্ষেত্ৰত আপোনালোকৰ সকলোৰে সহায় সহযোগিতাও লাগিব। আপোনালোকৰ সহায় সহযোগিতাই আমাৰ সম্বল, আমাৰ শক্তি। আৰু এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ তথা শিক্ষাগুৰুসকলে ভাগে ভাগে আৰু কিবা কৰাৰ কথা ভাগে ভাগে সংগঠন কৰাৰ কথা নিশ্চয় চিন্তা নকৰি আকৌ এই মুহূৰ্ততো মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ, সকলোৱে একত্ৰিত হৈ আমি চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে হওক বা প্ৰতিবাদী কাৰ্যসূচীৰ মাধ্যমেৰে হওক যিকোনো মাধ্যমেদি আমি আমাৰ শিক্ষকসকলক ন্যায় প্ৰদানৰ এটা সুব্যৱস্থা সংস্থাৰ মাধ্যমেদি আমি কৰি দিব পাৰিম বুলি আমি আশা ৰাখিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ।